কেছ আমি BSFৰ মেইনলি কমাণ্ডেণ্ট যেহেতু তাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতৰ এগেইনষ্টতে দিয়া হৈছে তাৰ লগতে তেখেতৰ লগত যিসকল আছিলে নিশ্চয়কৈ সিহঁত তদন্তৰ আওতাত আহি পৰে মেইন অভিযোগ হ'ল যে সিহঁতে বিনা কাৰণত ৰাইজৰ ওপৰত অত্যাচাৰ কৰি আছে মহিলাৰ ওপৰত অত্যাচাৰ কৰি আছে মহিলাৰ স্বাধীনতা ভংগ কৰাৰ চেষ্টা চলোৱা হৈছে আৰু যি 15 বছৰীয়া ল'ৰাজন যাক আহত কৰিলে সেই 15 বছৰীয়া ল'ৰাজনৰ এটা চকু হয়তো বেয়া হৈ যাব পাৰে আজি GMCত আছে তেখেত জীয়াই থাকে নে মৃত্যু হয় সেইটোও ক'ব নোৱাৰি এতিয়া পুলিচৰ যেটো তদন্ত কিমান নিৰপেক্ষ আছে সেইটোৰ ওপৰতো আমাৰ সন্দেহ আছে কাৰণ সিহঁতে শুনা গৈছে যে অকল তাত BSFৰ লগত বহি সিহঁতৰ ভাষ্যটো শুনিছে ৰাইজৰ ভাষ্য সিহঁতে ৰেকৰ্ড কৰা নাছিলে গতিকে ইয়াৰ মেজিষ্ট্ৰেট বা ডিচিৰ তৰফৰ পৰা এটা নিৰপেক্ষ তদন্ত হ'ব লাগে বুলি আমাৰ দাবী যোৱা দুদিন আগতে আমাৰ দেওনাৰ আলগা চহৰ এৰিয়াত BSFে ৰাতি মোটামুটি 9:30 মান বজাত তাতে বিনা কাৰণত গাঁৱৰ ভিতৰত সোমাই বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰে ৰাইজক আৰু যেটো শুনা গৈছে এটো যেটো ৰাইজৰ ভাষ্য যে মহিলাখিনিকো অপদস্থ কৰে এজন মহিলাৰ হাতত লাঠিৰে কোপ দিয়াতে হাত ভঙাৰ এটা কি আছিল তাৰ পিছত লৰা এজনক উঠাই লৈ আহে তাৰ আগতে ৰাইজ তাতে যেতিয়া জমা হৈছিল এজন লৰাক উঠাই অনাৰ মানে বাধা দিয়াৰ কাৰণে যেতিয়া ৰাইজ জমা হৈছিল তেতিয়া ইহঁতে কি কয়টো নাজানো ককটেল বম বুলি কয় সেই বমটো মাৰাতে এজন 15 বছৰীয়া লৰা খুব বেয়াকে আহত হয় আজি দিনত GMCত আছে এটা চকুত বেয়াভাৱে আঘাত পাইছে হয়তো চকুটো বেয়াও হ'ব পাৰে তো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে ৰাইজ আতংকিত হৈ আছে আৰু ইয়া প্ৰথম নহয় শুনা গৈছে যে এইটো যেটো বেটেলিয়ন যেটো BSFৰ গ্ৰুপ আহিছে সেই গ্ৰুপটো আহাৰ পৰাই ৰাইজক বিভিন্ন ধৰণে হাৰাশাস্তি দি আছে তো সেই ঘটনাটোৰ পিছত আমি বিভিন্ন মিডিয়া চেনেলসকলক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ভালভাৱে কভাৰেজ দিছে আৰু তাৰ পিছতে দেখা গৈছে যে ওলটাকে BSFৰ গ্ৰুপৰ পৰা ৰাইজৰ ওপৰত এটা কেছ জাপি দিয়া হৈছে যে ৰাইজে নেকি লাঠি দা লৈ সিহঁতক এটাক কৰিছিল কিন্তু কথাটো হ'ল যে ইয়াৰ আগতে আমি দেখি আহিছো যে ৰাইজ আৰু BSFৰ মাজত কেতিয়াও সংঘাত হোৱা নাছিলে এইটো দেওনাৰলগে যেটো চহৰ এৰিয়া সেই চহৰ এৰিয়াৰ মানুহখিনি একচুয়ালি সুখী যে তাতে BSF থাকে কাৰণ ইয়াৰ আগতে যেতিয়া BSF নাছিলে তেতিয়া বাংলাদেশৰ পৰা চুৰ ডকাইত আহি গৰু ছাগলী যিবিলাক আছিলে সেইবিলাক ইয়াৰ পৰা উঠাই লৈ গৈছিলে আৰু BSF থকা কাৰণে ৰাইজে যথেষ্টখিনি সকাহ পাইছিলে যে তাতে চুৰি ডকাইতি বন্ধ হৈছে গতিকে ৰাইজৰ তৰফৰ পৰা BSFক এটাক কৰাটো একেবাৰে অকল্পনীয় কথা এই যেটো নতুন গ্ৰুপ আহিছে সেই গ্ৰুপৰ কি মনোকামনা নাজানো কিন্তু এটা ৰাইজৰ মুখৰ এটা ভাষ্য আহিছে যে এই কমাণ্ডেণ্টজনে বোলে কৈ থাকে যে মই মিনিমাম এক মাহত 30টা 40টা কেছ কৰি দেখুৱাম কি কাৰণ আমি গম পোৱা নাই কিন্তু সেই কাৰণতে জধে-মধে দেখা গৈছে যে যোৱা এসপ্তাহ দুসপ্তাহৰ ভিতৰতে 4জনকৈ মানুহক উঠাই লোৱা হৈছে আৰু যোৱা দুদিন আগতে যাক ইহঁতে উঠালে তেখেত একচুয়ালি যোৱা 4-5 বছৰৰ পৰা গুৱাহাটীত আমাৰ মিস্ত্ৰী কাম কৰে তো গতিকে তেখেতৰ যেটো কেছ দিয়া হৈছে যে গৰু কিহৰ লগত যেটো জড়িত হৈ আছে বুলি কয় সেইটো একেবাৰে ভুৱা কথা সেই মানুহজন যোৱা 4-5 বছৰৰ পৰা গুৱাহাটীত থাকি কাম কৰি আছে পৰিয়ালৰ ভৰণ পোষণ দি আহিছে আৰু এদিন দুদিন আগতে ঈদৰ কাৰণে আহিছিলে ঈদৰ পিছদিনা বা 1-2 দিন পিছতে তেখেত গুচি যোৱাৰ কথা আৰু এনে এটা পৰিস্থিতিৰ আজি সন্মুখীন হৈছে তেখেত হয়তো কেতিয়াও কল্পনাটো ভাবিব পৰা নাছিল তেখেতৰ পৰিয়ালৰ আজি হাহাকাৰ অৱস্থা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সেই মানুহজনৰ আজি ইহঁতে বেয়াভাৱে মাৰপিট কৰি যেটো অৱস্থা কৰিছে অহা দিনত তেখেতে কাম কৰিব পাৰিবনে নাই হেয়াও সন্দেহৰ আওতাত আহিছে তো এই যিবিলাক অত্যাচাৰ চলি আছে তাৰ বিৰুদ্ধে আমি আজি কেছ কৰিলো যে আমাৰ যেটো ইয়াতে এডমিনিষ্ট্ৰেচন আছে লগতে BSFৰ যি উচ্চ পদস্থকাৰী আছে তেখেতসকলৰ ওচৰতো আমাৰ দাবী থাকিল যে এইটোৰ উচিত তদন্ত হ'ব লাগে আৰু লগতে যদি দোষী আছে সিহঁতক শাস্তি দিব লাগে আৰু অনতিপলমে তেখেতসকলে এটা এনেকুৱা ব্যৱস্থা ল'ব লাগে যাতে ৰাইজ আৰু BSFৰ মাজত সংঘাতটো বন্ধ কৰিব পাৰি
এয়া আমাৰ দাবী বিশেষকৈ আমাৰ ইয়াতে এডমিনিষ্ট্ৰেশ্যন আছে, DC ডাঙৰীয়া আছে, SP ডাঙৰীয়া আছে, লগতে BSFৰ যিখিনি উচ্চ পদস্থ মানুহ আছে সেইখনৰ ওপৰত আমাৰ দাবী। কিন্তু আজি আমি কেছটো কৰিলোঁ, অদিনত দেখা যাক কি হয়। যেটো আমাৰ আমি বিচাৰিছোঁ যাতে পুলিচ, BSF আৰু আমাৰ যিসকল দেওনাৰ আলগাৰ লোকসকল আছে সকলো যাতে মিলিজুলি থাকিব পাৰে। কিন্তু যেটো দেখা গৈছে যে BSFৰ এইজন যিটো কমাণ্ডমেণ্ট তেখেতৰ মনোকামনাত খুব এটা ভাল নহয়, তাৰ বিৰুদ্ধে আমি ফাইট কৰিব লাগিব। সেইকাৰণে আমি ফাইট কৰি থাকিম। সিহঁতে কি পাইছে আমি নাজানো, কিন্তু কথা হ'ল যে এতিয়া পুলিচৰ যিটো তদন্ত কিমান নিৰপেক্ষ আছে সেইটোৰ ওপৰতো আমাৰ সন্দেহ আছে। কাৰণ সিহঁতে শুনা গৈছে যে অকল তাত BSFৰ লগত বহি সিহঁতৰ ভাষ্যটো শুনিছে, ৰাইজৰ ভাষ্য সিহঁতে ৰেকৰ্ড কৰা নাছিলে। গতিকে ইয়াৰ মেজিষ্ট্ৰেট বা DCৰ তৰফৰ পৰা এটা নিৰপেক্ষ তদন্ত হ'ব লাগে বুলি আমাৰ দাবী। কেছ আমি BSFৰ মেইনলি কমাণ্ডেণ্ট যিহেতু তাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতৰ এগেইনষ্টতে দিয়া হৈছে। তাৰ লগতে তেখেতৰ লগত যিসকল আছিলে নিশ্চয়কৈ সিহঁতো তদন্তৰ আওতাত আহি পৰে। মেইন অভিযোগ হ'ল যে সিহঁতে বিনা কাৰণত ৰাইজৰ ওপৰত অত্যাচাৰ কৰি আছে, মহিলাৰ ওপৰত অত্যাচাৰ কৰি আছে, মহিলাৰ স্বাধীনতা ভংগ কৰাৰ চেষ্টা চলোৱা হৈছে। আৰু যি 15 বছৰীয়া ল'ৰাজন যাক আহত কৰিলে, সেই 15 বছৰীয়া ল'ৰাজনৰ এটা চকু হয়তো বেয়া হৈ যাব পাৰে। আজি GMCত আছে, তেখেত জীয়াই থাকে নে মৃত্যু হয় সেইটোও ক'ব নোৱাৰি। তাৰোপৰি এই 5 বছৰ বাহিৰত গুৱাহাটীত কাম কৰি থকা ল'ৰাজনক উঠাই লৈ আহি যি ধৰণে মাৰপিট কৰিলে আৰু তাক যিহেতু গৰু পাচাৰকাৰী বুলি সজালে, সেইটো বিৰুদ্ধে আমি মাত মাতি আছোঁ। চাওক, এতিয়া কথা হ'ল যে ইয়াতে আপুনি পুলিচক এটাক কৰিব নেকি? নকৰে, কাৰণ পুলিচৰ হাতত ক্ষমতা আছে, সিহঁতৰ বন্দুক আছে, লাঠি আছে। এজন মানুহে বা গাঁওবাসীয়ে পুলিচ বা BSFক এটাক কৰি কেতিয়াও সাৰি যাব নোৱাৰে। তো এয়া একেবাৰে ভুৱা কথা। মই যিটো কথা ক'লোঁ যে ইয়াৰ আগতো বহু কমাণ্ডেণ্ট গ্ৰুপ ইয়াতে আহিছিলে, আজিলৈকে BSF আৰু ৰাইজৰ মাজত কোনো ধৰণৰ সংঘাত হোৱা নাছিলে। কাৰণ ৰাইজে সুখী যে BSF থাকিলে বাংলাদেশৰ পৰা চোৰ ডকাইত আহি সিহঁতক অত্যাচাৰ কৰিব নোৱাৰে। গতিকে এই যিটো কমাণ্ডেণ্ট বা গ্ৰুপ আহিছে, সিহঁতৰ এটা বিকৃত মনোকামনা আছে বুলি বুজা গৈছে, যিটো ৰাইজৰ মুখৰ পৰা শুনা যায়। ৰাইজে কৈছে যে ইহঁতে কৈ থাকে যে আমি 1 মাহত 30-40টা আমি কেছ কৰি দেখুৱাম। তেখেতৰ নিজা মনোকামনা আছে, কিহৰ কাৰণে আমি এইটো গম নাপাওঁ।